সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 13 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ আগষ্ট মাহৰ 30 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, ৰাত্ৰি 7:55 চলি থাকিব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, দিনৰ 1:18 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:04 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:42 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, দেৱাৰীগণ বাঘৰ অস্থি বৰুণ যোগ হ'ব, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 6:39 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে বৃশ্চিক ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 15 বেশ্যা যোগ মতান্তৰে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 8:11 পৰা 9:46 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:04 পৰা 7:08। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে সেই অভ্যাস ত্যাগ কৰাৰ চেষ্টা কৰক, নহ'লে খৰচ অকণমান বাঢ়িব পাৰে। অৱশ্যে নিজৰ পৰিকল্পনাবোৰত আজি খৰচ হোৱাও দেখা যাব। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনে অকণমান খং ৰাগ কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। যিমান পাৰে খঙক নিয়ন্ত্ৰণ আপুনিও ৰখাৰ প্ৰয়োজন আছে। হঠাৎ খঙো হয়তো আজি আপোনাৰ বাঢ়িব পাৰে। আজি কিন্তু ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ মন যাব, ঘৰত থাকিবলৈ সিমান মন নাযাব পাৰে আৰু মনৰ আশা আকাংক্ষাবোৰ পূৰণ হোৱাও দেখা যাব। গতিকে যদি মনত কিবা আশা আছে সেই আশাবোৰ দেখিব আপোনাৰ আজি দিনটোত সুন্দৰভাৱে পূৰ্ণ হ'ব। আজি কথা অকণমান বেছিকৈ কোৱা দেখা যাব, প্ৰয়োজনতকৈ হয়তো বেছি কথা ক'বলগীয়া আপুনি হ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কোনোবা আপোনাৰ লগত খুব লাগি থকা ব্যক্তি হয়তো আপোনাক সঁচা কথাবোৰ নক'ব পাৰে, গতিকে আনক সহজতে বিশ্বাস কৰিও নল'ব। আজি কিন্তু ঘৰত সা সম্পত্তি বৃদ্ধিৰো এক বিশেষ যোগ আছে, গতিকে ঘৰত হয়তো কিবা সম্পত্তি বৃদ্ধি পাব পাৰে। আজি নমতাকৈ কোনোবা আলহী নতুবা অতিথি ব্যক্তিৰ আপোনাৰ ঘৰলৈ আগমন হ'ব। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা স্ব ইচ্ছাই এওঁলোকে পঢ়া শুনা কৰাহে দেখা যাব। আনে জোৰ কৰিলে সিমান পঢ়িবলৈ এওঁলোকে নিবিচাৰিব, কিন্তু যেতিয়া মন যায় নিজে ইচ্ছা কৰি পঢ়া এওঁলোকক দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ ব্যক্তিত্ব অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল থাকিব, গতিকে স্বাস্থ্য পাতিৰ ফালৰ পৰাও নিজেই সবল যেন অনুভৱ কৰিব আৰু বেমাৰ আজাৰৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ আপুনি আজিৰ দিনটোত অনুভৱ কৰিব। আজি ঘূৰা ফুৰাৰ নামত অকণমান খৰচ হ'ব পাৰে, বিশেষকৈ ক'ৰবাত যাবলগীয়া যদি থাকে দেখিব আপোনাৰ খৰচ প্ৰয়োজনতকৈ অকণমান বৃদ্ধি পাব। আজি ঘৰৰ কিবা চিন্তাও আপোনাৰ মনত চলি থাকিব পাৰে। খৰচ কৰাৰ পৰা অকণমান দূৰতো থাকিব, কাৰণ বিশেষকৈ ঘৰুৱা খৰচ কৰিবলগীয়া হ'লে আপোনাৰ হাতত ধনৰ পৰিমাণ একেবাৰে কমি যাব, গতিকে গুৰুত্ব ৰাখিব। প্ৰিয়জনে অকণমান খঙালভাৱে কিবা কথা আপোনাক ক'ব পাৰে। আজি অৱশ্যে আজৰি সময়ত মোবাইলত অকণমান ব্যস্ততা বাঢ়িব। প্ৰয়োজনতকৈ বেছি সময়লৈকে মোবাইল ব্যৱহাৰ কৰা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আপুনি প্ৰিয়জনৰ আজি বিভিন্ন ধৰণৰ আপত্তি পূৰণ কৰিবলগীয়াও হ'ব পাৰে। আজি কিন্তু মান সন্মানৰো যোগ আছে, গতিকে ঘৰত থকাৰ বিপৰীতে অকণমান ঘৰৰ পৰা যদি ওলাই যায় তেতিয়া দেখিব মান সন্মান আপুনি নিশ্চয় লাভ কৰিব। কিন্তু ব্যৱসায় বাণিজ্যত অকণমান সতৰ্ক হৈ ব্যৱসায় কৰিব, নহ'লে ক্ষতি হোৱাৰ সম্ভাৱনাও ব্যৱসায়ত দেখা পোৱা গৈছে। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰ, কাৰণ পঢ়া শুনাত আজি এক বিশেষ মনোযোগ থাকিব এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ ভাৱ, মনৰ কথাবোৰ যদি আনৰ আগত শ্বেয়াৰ কৰে দেখিব আপোনাৰ দিনটো অতি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি অৱশ্যে প্ৰিয়জনক পাৰিলে ইগন'ৰ নকৰিব। প্ৰিয়জনক ইগন'ৰ কৰিলে অকণমান আপোনাৰ খেলি মেলি প্ৰেম সম্পৰ্কত হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত পৰিকল্পিতভাৱে কৰা কামে আপোনাক লাভ দিব। বিশেষকৈ পৰিকল্পনা নকৰি কৰা কামত অকণমান খেলি মেলি হ'ব পাৰে, গতিকে যিমান পাৰে পৰিকল্পনা কৰি কাম বনবোৰ কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰি বহুদিন লগ নোপোৱা কোনোবা ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব। খুব কমকৈ লগ পোৱা ব্যক্তিক আজি আপুনি নিশ্চয় লগ পাব। দিনটো শেষৰ সময়খিনি অৱশ্যে খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। আজি নিজৰ বাবেও সময় উলিয়াব পাৰিব, কাৰণ বিগত দিনত হয়তো আজৰি সময় সিমান পোৱা নাছিল, কিন্তু আজি অকণমান হ'লেও আপুনি আজৰি সময় লাভ কৰিব। আৰু যিটো ভাল পায়, যিটো কাম কৰিয়ে হওক, যিটো কথা কৈ ভাল পায় এই ৰাশি ব্যক্তিসকলে সেইটোহে কৰা দেখা যাব। গতিকে মনৰ আশা, মনৰ ইচ্ছাবোৰ পূৰণ কৰিব বিচৰাও দেখা যাব। আজি পঢ়া শুনাতো গুৰুত্ব থাকিব, বিশেষকৈ বাহিৰা কিতাপ পঢ়িবলগীয়া হয়তো হ'ব পাৰে। আৰু মন পচন্দৰ সংগীত শুনিবলৈও আপোনাৰ আজি মন যাব। ইয়াৰ বাহিৰে দিনটোৰ শেষৰ সময়খিনি অকণমান অৱশ্যে অকলশৰীয়া যেন অনুভৱ আপুনি কৰিব পাৰে। অৰ্থ লাভৰো যোগ দেখা গৈছে, গতিকে ধন টকা পইচাৰ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা সৰু সুৰাভাৱে হ'লেও আপোনাৰ হাতত আগমন হ'ব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্ট অনুসৰি আপোনালোকে নিজৰ ৰাশিফলবোৰো চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অতিপাত ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, কাৰণ আপুনি বিভিন্ন কামৰ সৈতে জড়িত থাকিব লাগিব। তথাপি আপোনাৰ স্বাস্থ্যত কোনো ধৰণৰ পৰিৱৰ্তন নাহে, কাৰণ স্বাস্থ্যৰ ফালৰ পৰা আপুনি নিজকে নিজে সবল যেন অনুভৱ কৰিব পাৰিব। আজি কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে হয়তো আপোনাক
সহায় সহযোগিতা কৰিব পাৰে। আৰ্থিক লাভৰো দিনটোত আজি আপোনাৰ সম্ভাৱনা অকণমান হ'লেও পৰিলক্ষিত হৈছে। পিতৃ মাতৃৰ সৈতে মনৰ কথাবোৰ এওঁলোকে শ্বেয়াৰ কৰা আজি দেখা যাব। ইয়াৰ উপৰিও দিনটোৰ শেষৰ সময়খিনিক কিন্তু অকলশৰীয়া যেন অনুভৱ কৰিব পাৰে। আজি দিনটোত আনে কি কয় কি নকয় সেইবোৰ অৱশ্যে বৰ বিশেষ এওঁলোকে চিন্তা নকৰে, নিজৰ মতে চলা দেখা যাব। আৰু পুৰণা ভুলবোৰ অৱশ্যে অনুভৱ আপোনাৰ হ'ব পাৰে। পূৰ্বতে কৰি থোৱা ভুলৰ আজি অনুভৱ আপুনি কৰিব পাৰিব। সময়ৰ কাম সময়তে কৰিব, তথাপি মোবাইলত অকণমান ব্যস্ত থকা দিনটো তেওঁলোকক পৰিলক্ষিত হ'ব। প্ৰয়োজনতকৈ বেছি হয়তো মোবাইল ব্যৱহাৰ এওঁলোকে কৰা দেখা যাব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো আপুনি লাভ কৰিব। কোনোবা ব্যক্তি হয়তো আপোনাক আজি দিনটোত নিমন্ত্ৰণ দিব পাৰে। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়া শুনা কৰিবলৈ গ'লেও হয়তো বেলেগ চিন্তাই পঢ়া শুনাৰ পৰা অকণমান পৃথক কৰি ৰখা দেখা যাব। বাকী বন্ধু বান্ধৱৰ অৱশ্যে আজি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। নতুন নতুন বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱা এই ৰাশি ব্যক্তিসকলৰ দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি নতুন নতুন কথাবোৰ শিকা দেখা যাব। বিশেষকৈ নতুন কথা শিকিবলৈ আপোনাৰ আজি মন যাব। যদি লোন সম্পৰ্কীয় সমস্যা চলি আছিল, তেতিয়াহ'লে আজি সেই সমস্যাবোৰে অকণমান খেলি মেলি কৰিব পাৰে। গতিকে অকণমান লোনৰ পৰা কিছু দূৰত থকাৰ চেষ্টা কৰিব। ঘৰুৱা ক্ষেত্ৰত আপুনি আজি অকণমান ঘৰত সময় দিব লাগিব। ঘৰৰ কাম বনৰ প্ৰয়োজনীয়তাও আজি আহি পৰিব। গতিকে কামৰ বোজা অকণমান ঘৰত থাকিলে আপোনাৰ বৃদ্ধি পাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো অৱশ্যে অতি সুন্দৰ হৈ পৰিব, কাৰণ প্ৰিয়জনৰ ছাপোৰ্ট সমৰ্থন আজি আপোনাৰ ওপৰত নিশ্চয় থাকিব। আজি বজাৰ সামাৰ কৰিবলগীয়াও হ'ব পাৰে। বিশেষকৈ সাজ পোছাক ক্ৰয় কৰাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। জীৱনসংগীয়ে অকণমান খৰচ বেছিকৈ কৰিব। প্ৰিয়জনৰ নামত হয়তো আপুনিও খৰচ কৰিবলগীয়া হ'ব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ আজি বিবাহৰ আলোচনা চলাও দেখা যাব। আজি কিন্তু ধন আগমনৰ সম্ভাৱনা দিনটোৰ ৰাতিপুৱাৰ ভাগতে পৰিলক্ষিত হৈছে। গতিকে ৰাতিপুৱাৰ ভাগতে কিবা আৰ্থিক ক্ষেত্ৰত ভাল খবৰ আপুনি পাব পাৰে। মাতৃয়ে অকণমান খঙালভাৱে কিবা কথা আপোনাক আজি কোৱাও দেখা যাব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা শুভ। বিশেষকৈ আজি ভ্ৰমণ যাত্ৰা মাজে সময়ে কৰিব লাগিব, কাৰণ একাধিক যাত্ৰাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা অকণমান বাঢ়িব। গতিকে প্ৰয়োজনতকৈ বেছি কাম আপুনি আজি দিনটোত কৰিব লাগিব। লগতে কাৰোবাৰ পৰা যদি ধন লৈ থৈ দিছিল, সেই ধন আজি আপুনি দিবলগীয়া হ'ব পাৰে। জীৱনসংগীয়ে কিন্তু আপোনাৰ যথেষ্ট গুৰুত্ব ৰাখিব, যথেষ্ট যত্ন আৰু আপোনাক সহায় সহযোগিতা কৰাও দেখা যাব। আজি ভজা পৰা বস্তু অকণমান কমকৈ খাব, নহ'লে পেটৰ সমস্যাই দেখা দিব পাৰে। আজি টিভি আৰু মোবাইলৰ সৈতে অকণমান সম্পৰ্ক বেছি থাকিব। গতিকে টিভি মোবাইলত ব্যস্ত থকাও এওঁলোকক দেখা যাব। ইয়াৰ বাহিৰে নিমন্ত্ৰণো আহিব। আজিৰ দিনটোত কোনোবা আঁতৰত থকা ব্যক্তিয়ে হয়তো নিমন্ত্ৰণ আপোনাক দিব পাৰে। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ বাবেও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব, কাৰণ প্ৰিয়জনে আপোনাৰ কাম বনবোৰতো আজি সহায় কৰিব। আজি কোনোবা অতিথি আলহীও আপোনাৰ ঘৰলৈ হয়তো আগমন
কৰিব পাৰে। পঢ়া শুনাত বৰ বিশেষ এওঁলোকৰ মন নাথাকিব, কাৰণ পঢ়াৰ বিপৰীতে এওঁলোকে প্ৰেক্টিকেল কামত অকণমান বেছি ব্যস্ত থকা দেখা যাব। সুস্বাদু ভোজন গ্ৰহণ কৰিবলৈ আপোনাৰ মন যাব। যিকোনো বস্তু খোৱালেও তেওঁলোকে সিমান আজি ইচ্ছা নকৰে, খুব ভাল পোৱা সুস্বাদু ভোজনহে গ্ৰহণ কৰিবলৈ, খাবলৈ মন কৰিব। বাকী আজি হয়তো আপোনাৰ মনৰ কথাবোৰ অন্য ব্যক্তিয়ে বুজি পাব পাৰে, গতিকে আপুনি নক'লেও কোনোবা ব্যক্তি আপোনাৰ মনৰ কথা বুজি পাব। বাকী সকলো দিশত দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ধন ক'ত কেনেকৈ খৰচ হ'ল আপুনি হয়তো গম নাপাব পাৰে, গতিকে হাতৰ পৰা সহজতে ধন খৰচ হোৱা আজি দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান হয়তো চিন্তা চৰ্চা আপোনাৰ আজি চলি থাকিব পাৰে। পৰিয়ালৰ অকণমান চিন্তাবোৰ আপোনাৰ মনত আহিব। পিতৃয়েও কিবা কথাত আপোনাক খং কৰিব পাৰে, গতিকে পিতৃকো সেৱা শুশ্ৰূষা মাজে সময়ে কৰি থকাৰ চেষ্টা কৰক। আজি কিন্তু কৰ্ম কৌশলতাও এওঁলোকৰ বাঢ়িব। নতুন নতুন টেকনিক ব্যৱহাৰ কৰি কাম বন কৰা এওঁলোকে দেখা যাব। জীৱনসংগীয়ে আপোনাক ছাপোৰ্ট কৰিব। প্ৰিয়জনৰ সম্পূৰ্ণ ছাপোৰ্ট আজি আপুনি দিনটোত নিশ্চয় লাভ কৰিব। বাকী আধ্যাত্মিকতাৰ প্ৰতি অকণমান গুৰুত্ব বাঢ়িব পাৰে। ভগৱানৰ ওপৰত আস্থা বিশ্বাস আজি দিনটোত অকণমান হ'লেও বৃদ্ধি পাব। কিতাপ কানিও পঢ়িবলৈ আপোনাৰ মন যাব। বাহিৰা কিতাপৰ লগতে নিজৰ পাঠ্যপুথিও এওঁলোকে আজি অধ্যয়ন কৰা দেখা যাব। মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তি হয়তো আপোনাৰ আজি খা খবৰ ল'ব পাৰে, নতুবা আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে। কিন্তু ঘৰৰ পৰা ওলাই গ'লে আপোনাৰ ভবাতকৈ খৰচ যথেষ্টখিনি বাঢ়িব, গতিকে পৰালৈ ঘৰতে থকাৰ চেষ্টা কৰক। ঘৰত থাকিলে বৰ বিশেষ সিমান খৰচ নহয়, কিন্তু ঘৰৰ পৰা ওলাই গ'লেই আজি খৰচৰ মাত্ৰা ভবাতকৈ দুগুণ বৃদ্ধি পাব। চৰকাৰী ক্ষেত্ৰত কিবা শুভ খবৰৰ সংকেত আপুনি আজিৰ দিনটোত লাভ কৰিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান খঙাল ব্যক্তিত্ব বাঢ়িব, গতিকে যিমান পাৰে খং ৰাগ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। লগতে ঘৰৰ পৰা বাহিৰত যদি আপোনাৰ কিবা সা সম্পত্তি আছে, তেতিয়াহ'লে সেই সা সম্পত্তিৰ দ্বাৰা আপোনাৰ আজি লাভৰ যোগো পৰিলক্ষিত হৈছে। পিতৃ মাতৃয়ে আপোনাৰ আজি যথেষ্ট গুৰুত্ব ৰাখিব। পিতৃ মাতৃয়ে আপোনাৰ সৈতে কিবা মনৰ কথা শ্বেয়াৰ কৰাও দেখা যাব। আজি দিনটোৰ শেষৰ সময়খিনি অকণমান অকলশৰীয়া যেন আপুনি অনুভৱ কৰিব, হয়তো অকলশৰীয়া যেন লাগিব পাৰে। আজি জীৱনসংগীয়ে আপোনাৰ ধন উপাৰ্জন কৰা দেখা যাব, গতিকে জীৱনসংগীৰ মাধ্যমেৰে আপোনাৰ আজি ধন হাতলৈ আহিব। আজি ৰাতিপুৱাৰ ভাগত ক'ৰবাত যদি যাবলগীয়া থাকে অকণমান পলম হ'ব পাৰে, বিশেষকৈ ৰাতিপুৱা শুই উঠাত কিছু পলম হোৱা দেখা যাব। আজি ধাৰ্মিক কাৰ্যকলাপত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, গতিকে ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো অকণমান বৃদ্ধি পাব। কিন্তু প্ৰিয়জনৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আজি মাজে সময়ে থাকিব পাৰে, গতিকে প্ৰিয়জনৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। আজি বজাৰ সমাৰো আপুনি কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ বজাৰ সমাৰ হয়তো আপুনি দিনটোত কৰিবলগীয়া হ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলে মনৰ ইচ্ছামতে পঢ়া শুনা কৰা দেখা যাব, গতিকে যিটো বিষয় ভাল পায় সেইটোহে পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। আনে জোৰ কৰি এওঁলোকক আজি একো কামেই কৰিব নোৱাৰে, গতিকে আনৰ তলত থাকিও এওঁলোকে সিমান
কাম কৰিব আজি নিবিচাৰে স্বতন্ত্ৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত অহা দেখা যাব। অন্য সকলো দিশত শুভ, বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে যিমান পাৰে সামাজিক কাম বনতকৈ অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব, কাৰণ প্ৰয়োজনতকৈ বেছি এওঁলোকে সামাজিক কাম কৰিলে স্বাস্থ্যত কিন্তু দুৰ্বলতা থাকিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি পিতৃ মাতৃৰ উপদেশে, বিশেষকৈ পিতৃৰ উপদেশে কৰ্মক্ষেত্ৰত আপোনাক আগবঢ়াই লৈ যাব। বিশেষকৈ ধন প্ৰাপ্তিৰো আজি যোগ পৰিলক্ষিত হৈছে। আজি অতি সহজতে আপুনি আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, গতিকে আপোনাৰ কাম, আপোনাৰ ব্যক্তিত্বই আনক প্ৰভাৱিত কৰিব আৰু অন্য ব্যক্তি আপোনাৰ পিনে সোনকালে আকৰ্ষিত হৈ পৰাও দেখা যাব। জীৱনসংগীৰ সৈতেও সম্পৰ্কত মধুৰতা থাকিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। অৱশ্যে মাজে সময়ে খং ৰাগ থাকিব পাৰে, হঠাৎ খঙৰ মাত্ৰাও বৃদ্ধি পোৱা দেখা যাব। কিন্তু আজৰি সময়ত তেওঁলোকে বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছিল, পৰিকল্পনা কৰি আছিল, পৰিকল্পনাবোৰ হোৱা নাছিল, সেই কাম বনবোৰত আজি অগ্ৰগতি লাভ কৰিব। আজি নিজৰ লক্ষ্যত উপনীত নোহোৱালৈকে এওঁলোকে চেষ্টা আৰু কষ্ট কৰি থকা দেখা যাব, গতিকে কষ্ট অকণমান প্ৰয়োজনতকৈ বেছি কৰা দেখা যাব। মানসিক শান্তি অৱশ্যে আপুনি আজি লাভ কৰিব, গতিকে বিগত দিনৰ তুলনাতো আজি মনত শান্তি থাকিব, মনত আনন্দ থাকিব। পঢ়া শুনাৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ পঢ়াত আজি এওঁলোকে বৰ বিশেষ গুৰুত্ব নিদি বাকীবিলাক ক্ষেত্ৰতহে অকণমান গুৰুত্ব দিয়া দেখা যাব। আজি অৱশ্যে আপুনি ঘৰৰ পৰা বাহিৰত গ'লেই সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কিবা ভাল খবৰ লাভ কৰিব। লগতে আজি দীঘলীয়াভাৱে যদি ক'ৰবাত ধন ইনভেষ্ট কৰি আহি আছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰাও ধন প্ৰাপ্তি, ধন লাভৰ যোগ দেখা পোৱা গৈছে। আজি খেলা ধূলা কৰাৰ ক্ষেত্ৰতো আগবঢ়া দেখা যাব, গতিকে খেলা ধূলাত কিছু অংশগ্ৰহণ কৰা দেখা যাব। কিন্তু প্ৰয়োজনতকৈ বেছি খৰচো হ'ব। আজি যিমান আপোনাৰ প্ৰয়োজন তাতকৈ বেছি খৰচ কৰা এওঁলোকক দেখা যাব। প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি মনৰ আশাবোৰ পূৰণ হোৱাও পৰিলক্ষিত হৈছে। ৰাত্ৰিৰ ভাগলৈ, দিনটোৰ শেষৰ ভাগত হয়তো ঘৰৰ পৰা অকণমান ক'ৰবাত ওলাই যাবলৈ আপোনাৰ মন যাব পাৰে। আজি আনক দেখুৱাবলৈ খৰচ কৰাও পৰিলক্ষিত হ'ব। যিকোনো কাম আজি আনক দেখুৱাবলৈহে কৰা দেখা যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ ঘৰৰ দায়িত্ব আজি প্ৰয়োজনতকৈ অকণমান হ'লেও বৃদ্ধি পাব। বাকী আজি অকণমান কৰ্মব্যস্ততা যদিও থাকিব তথাপি ঘৰত সুখ সমৃদ্ধিও থাকিব। যথেষ্টখিনি আজি ঘৰত শান্তিপূৰ্ণভাৱে দিনটো পাৰ হ'ব। একেটা কাম অৱশ্যে দুবাৰ তিনিবাৰ কৰিবলগীয়া হ'ব পাৰে, কাৰণ একেটা কামত দুবাৰ তিনিবাৰ নালাগিলে সেই কামটো সম্পূৰ্ণ আজি নহ'ব। কিন্তু ঘৰৰ কোনোবা যদি কনিষ্ঠ ব্যক্তি আছে সেই কনিষ্ঠ ব্যক্তি অকণমান আমনি হয়তো দিনটোত কৰিব পাৰে। আজি মাংগলিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিব লাগিব। ঘৰতে হওক, ঘৰৰ বাহিৰতে হওক, মাংগলিক কাৰ্যত অকণমান হ'লেও সময় আপুনি অতিবাহিত কৰিব লাগিব। বাকী সকলো দিশত শুভ, বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকল আজি অকণমান জেদী স্বভাৱৰ হোৱা দেখা যাব। গতিকে পাৰিলে জেদ ভাৱ অকণমান ত্যাগ কৰাৰ চেষ্টা কৰক। দেখিব সেই জেদ ভাৱ ত্যাগ কৰিলে আপুনি দিনটোত বহু ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। ধন সম্পৰ্কীয় সমস্যাবোৰ অৱশ্যে আজি নোহোৱা হ'ব। বিগত দিনত যদি আৰ্থিক সমস্যা চলি আছিল, হাতত সিমান ধন টকা পইচাৰ নাছিল, আজি অকণমান হ'লেও ধনৰ আগমনৰ পথ মুকলি হ'ব। আজি ঘৰত আপোনাৰ মন পচন্দৰ আলহী অতিথিৰ আগমন হোৱাও দেখা যাব। বিশেষকৈ সন্ধিয়াৰ সময়খিনি অতি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। প্ৰেমৰ ফালৰ পৰাও দিনটো অতি শুভ দিন, কাৰণ প্ৰেম সম্পৰ্কত প্ৰিয়জনেও হাঁহি ধেমালি কৰি দিনটো অতিবাহিত কৰা দেখা যাব। আজি যিসকল পূৰ্বৰ পৰাই বিবাহিত তেওঁলোকৰ ঘৰুৱা খৰচ অকণমান আজি বেছি থাকিব। অৱশ্যে ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ আপুনি দায়িত্ব ল'বলগীয়াও হ'ব পাৰে। তথাপি আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে যিহেতু দিনটো পাৰ হ'ব, গতিকে আপুনি ঘৰৰ কামৰ লগতে বাহিৰা কামো অকণমান কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত আনে যেতিয়া উপদেশ দিব তেতিয়াই এওঁলোকৰ পঢ়িবলৈ মন যাব, কিন্তু নিজে স্বতন্ত্ৰভাৱে পঢ়িবলৈ সিমান ইচ্ছা নাযাব পাৰে। আনৰ উপদেশ, আনৰ মটিভেশ্যনত তেওঁলোকে পঢ়া শুনা কৰা দেখা যাব। আজি ঘৰতে হওক ঘৰৰ বাহিৰতে হওক সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ ভাৱবোৰ, মনৰ কথাবোৰ আনক ক'ব বিচৰা দেখা যাব। গতিকে মনত কথা সিমান ৰাখি থাকিব নোৱাৰিব। আনক যেতিয়ালৈকে নক'ব তেতিয়ালৈকে মনত অকণমান হয়তো চঞ্চলতা থাকিব পাৰে। গতিকে আনক কথাবোৰ ক'বলৈ, খুলি ক'বলৈ আজি বিশেষকৈ মন যাব। বাকী সকলো দিশত শুভ। বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, নিজৰ স্বাস্থ্য পাতি কেনেকৈ ঠিক কৰিব পাৰি, সেই চিন্তাবোৰ আপোনাৰ মনত আজি চলি থাকিব। আজি কিবা কথা পাহৰিবও পাৰে, গতিকে কথাবোৰ অকণমান গুৰুত্ব দি মনত ৰখাৰ চেষ্টা কৰিব। আজি যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন কিন্তু উভতাই দিবলগীয়াও হ'ব পাৰে। কিন্তু মাজে সময়ে খঙৰ মাত্ৰা আপোনাৰ অকণমান থাকিব। গতিকে বিশেষকৈ ঘৰত কোনোবা ব্যক্তিয়ে কিবা কথা ক'লে হয়তো খং উঠিব পাৰে। গতিকে নিয়ন্ত্ৰণ ৰখাৰ চেষ্টাও কৰিব। আজি কিন্তু অন্য ব্যক্তি আপোনাৰ পিনে আকৰ্ষিত হোৱা দেখা যাব। আপোনাৰ কাম, আপোনাৰ কথা বতৰা, আপোনাৰ ব্যক্তিত্বই আনক আজি আকৰ্ষিত কৰিব পাৰিব। আজি হাঁহিমুখে সকলো সমস্যা সমাধান কৰিব পাৰিব। লগতে নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি অত্যন্ত শুভ দিন। গতিকে নিশ্চয় আপুনি যদি ভাবি আছে আগবঢ়াৰ চেষ্টা কৰিব। ভাতৃ ভগ্নীৰ সৈতে আজি সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈও হয়তো আপোনাৰ মন যাব পাৰে। বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত সময় অতিবাহিত কৰিবলৈ আপোনাৰ আজি মন যাব। আজি সৰু সুৰা ব্যৱসায়িকসকলৰ ব্যৱসায়ত আকস্মিক লাভৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও ঘৰত নতুন সম্পত্তিৰ আগমন হ'ব। গতিকে সম্পত্তি বৃদ্ধিৰো এক বিশেষ যোগ আজিৰ দিনটোত আপোনাৰ বাবে আছে। কিন্তু মাতৃয়ে অকণমান খঙালভাৱে কিবা কথা ক'ব পাৰে। মাতৃৰ কথা বিশেষভাৱে আজি আপুনি শুনিব লাগিব। আজি পঢ়া শুনা কৰাৰ মাজে মাজে হয়তো এওঁলোকে বেলেগ কামত অকণমান চিন্তা চৰ্চা কৰি থকা দেখা যাব। পঢ়ি থাকিলেও হয়তো বেলেগ চিন্তা আপোনাৰ মনত আজি চলি থাকিব। অন্য কিন্তু লক্ষ্য কৰিলে সকলো দিশত খুব সুন্দৰভাৱেই পাৰ হ'ব দিনটো। বিশেষকৈ আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।